আৰু এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ৩,০০০ টকা সোমাবনে? যদিহে সোমায় মহিলাসকলে বিশেষ এটাকৈ কাম কৰিব লাগিব, তেতিয়াহে লাভ কৰিব ৩,০০০ টকা। লগতে ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব কেইবাটা সামগ্ৰী। লগতে PM কিষাণ যোজনা 23 নম্বৰ কিস্তি ধন দিব ৪,০০০ টকা। লগতে ৪,০০০ টকা কেতি দিব আৰু কোনে কোনে লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। অহা 10 তাৰিখে অৰুণোদয় জৰিয়তে মহিলাসকলৰ বেংক একাউণ্টত ৩,০০০ টকাকৈ সোমাবনে? যদি সোমায় তেনেহ'লে কি কৰিব লাগিব? নতুন এটা আপডেট আহিছে, আপডেটটো চাই লওক। ৩,০০০ টকালৈকে বৃদ্ধি হ'ব অৰুণোদয় ধন। চৰকাৰ গঠনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো অৰুণোদয় জৰিয়তে লাভ কৰিব ৩,০০০ টকা পৰ্যন্ত বৃদ্ধি হ'ব অৰুণোদয় ধন বুলি ইতিমধ্যে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ১,২৫০ টকাৰ পৰা ৩,০০০ টকা পৰ্যন্ত বৃদ্ধি হ'ব অৰুণোদয় ধন। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ লাখ লাখ মহিলা অৰুণোদয় জৰিয়তে। লগতে যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল নিৰ্বাচনৰ সময়ত, প্ৰতিটো প্ৰতিশ্ৰুতিয়ে পালন কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয়ক লৈ ডাঙৰ ঘোষণা, ঘৰে ঘৰে যাব চৰকাৰী বিষয়া, সোমাব নতুন হিতাধিকাৰীসকলৰ নাম। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো লাখ লাখ হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব অৰুণোদয়ৰ পৰা। ঘৰে ঘৰে যাব চৰকাৰী বিষয়া আৰু গৈ ভেৰিফিকেশ্যন কৰিব নতুনকৈ। হিতাধিকাৰীসকলৰ পুনৰ হ'ব পুনৰীক্ষণ বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে সোমাব নতুন আঁচনিত, অৰ্থাৎ নতুন হিতাধিকাৰীসকলৰ নাম অৰুণোদয় আঁচনিত বুলি ঘোষণা কৰিছে। লগতে হিতাধিকাৰীসকলৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। পূৰ্বৰ দৰে নহয়, এতিয়াৰ পৰা বহু সাল সলনি হ'ব। যোগ হ'ব নতুন নিয়ম, পূৰ্বৰ দৰে একেবাৰে নহ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক লৈ চলিব সমীক্ষা বুলি ঘোষণা কৰিছে। লগতে হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। যিসকলে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব। আৰ্থিক অৱস্থা যিসকলৰ উন্নত হৈছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। লগতে অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত। অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অৰুণোদয় টকা লাভ কৰিব হ'লে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। লগতে চৰকাৰে এতিয়ালৈকে অফিচিয়েলি কোনো ধৰণৰ তাৰিখ ঘোষণা কৰা নাই। চাওক বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে যোৱা কেইমাহমান পূৰ্বতে অৰুণোদয়ৰ জৰিয়তে মহিলাসকলৰ বেংক একাউণ্টত ৯,০০০ টকা এককালীন দিছিলে। কিন্তু যোৱা ইলেকশ্যনৰ পাছৰে পৰা এতিয়ালৈকে কিন্তু অৰুণোদয়ৰ ধনসমূহ বিতৰণ কৰা নাই। কিন্তু বন্ধুসকল, অহা 10 তাৰিখে আপোনালোকে এই টকাটো লাভ কৰিবনে? যদিও কৰে তেনেহ'লে আপোনালোকে ৩,০০০ টকা লাভ কৰিব নে ২৫০০ টকা কৰিব? চাওক বন্ধুসকল, অৰুণোদয়ক লৈ তথা অসমৰ নতুন এতিয়ালৈকে কোনো ধৰণৰ বাজেট এতিয়ালৈকে চৰকাৰে উত্থাপন কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত মই এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু অৰুণোদয় টকাটো বৃদ্ধি কৰিব, কিন্তু কিমান টকালৈকে বৃদ্ধি কৰে এতিয়ালৈকে চৰকাৰী অফিচিয়েলভাৱে ঘোষণা কৰা নাই। লগতে অহা 10 তাৰিখে অৰুণোদয় ধন দিব নে নাই এতিয়ালৈকে কিন্তু অফিচিয়েলি তাৰিখটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত চৰকাৰে ডেট, লগতে কিমান টকালৈকে বৃদ্ধি কৰিব সবিশেষ তথ্য দিব। লগালগ মই ভিডিঅ' এটা আপলোড কৰিম, তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে বন্ধুসকল, বহু মহিলাসকলৰ নামসমূহ কৰ্তন কৰিব অৰুণোদয়ৰ পৰা। লগতে যিসকল যোগ্য হ'ব তেওঁলোকক পুনৰ অৰুণোদয়ৰ বাবে ফৰ্ম বিতৰণ কৰিব। এপ্লাই কৰিলে অৰুণোদয় 3ত নাম অন্তৰ্ভুক্ত কৰিব। গতিকে অতি শীঘ্ৰেই আপোনালোকে কিন্তু অৰুণোদয়ৰ জৰিয়তে ৩,০০০ টকা পৰ্যন্ত লাভ কৰিব পাৰে। কিন্তু তাৰিখটো যেতিয়াই ঘোষণা কৰে মই লগালগ এটা ভিডিঅ' বনাই আপলোড কৰিম। গতিকে অৰুণোদয়ক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি অৰুণোদয়ক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বহু মহিলাই তথা বহু হিতাধিকাৰীসকলে মোক কমেণ্ট কৰি সুধিছে যে অৰুণোদয়ৰ টকাটো 10 তাৰিখে দিবনে নাই। চৰকাৰে অফিচিয়েলিভাৱে ডেট ঘোষণা কৰা নাই, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে। ডেট ঘোষণা কৰিলে মই এটা ভিডিঅ' বনাম, তাৰ বাবে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো প্ৰত্যেকগৰাকী মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 23 নম্বৰ কিস্তি ধন দিব ৪,০০০ টকা। কিন্তু এই ৪,০০০ টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ কেইটামান কাম কৰিব লাগিব। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। জুন মাহতে কৃষকলৈ আহিব ভাল খবৰ, জমা হ'ব PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তি ধন। দেশৰ কোটি কোটি কৃষকৰ বাবে শীঘ্ৰেই আহিব এটা ভাল খবৰ। যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। জুন মাহতে সোমাব PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তি ধন। 23 নম্বৰ কিস্তি ধন লাভৰ বাবে আপোনাৰ বেংক একাউণ্টটো এক্টিভ কৰি ৰাখক।
একাউণ্টৰ সৈতে KIC আপডেট নাথাকিলে জমা নহ'ব 23 নম্বৰ কিস্তি ধন বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে ইয়াৰ উপৰিও পঞ্জীয়ন নকৰা কৃষকে নাপাব 23 নম্বৰ কিস্তিৰ টকা। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বেংক একাউণ্টত সোমাব 23 নম্বৰ কিস্তিৰ টকা। ইয়াৰ বাবে কৃষক পঞ্জীয়ন পৰ্টেলত আপডেট কৰাটো বাধ্যতামূলক। কিদৰে কৰিব পৰীক্ষা চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। লগতে বন্ধুসকল, প্ৰথমতে PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইট pmkisan.government.in অফিচিয়েল ৱেবছাইটত যাব। হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰলৈ যাব আৰু তাতে কেইবাটা অপশ্যন দেখিবলৈ পাব। ইয়াৰ পিছতে ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ ফাৰ্মাৰ অথবা CSC ফাৰ্মাৰ বুটামটোত এবাৰ ক্লিক কৰিব আৰু নতুনকৈ খোল কৰা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ কাৰ্ডৰ নম্বৰটো সন্নিৱিষ্ট কৰিব। কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰিব আৰু শেষত চাৰ্জ বুটামটোত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমান স্থিতি দেখিবলৈ পাব, অৰ্থাৎ আপোনাৰ ষ্টেটাছ দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব। সম্পূৰ্ণ পৰীক্ষা হ'লে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট বা এপ্ৰুভ বাই ষ্টেট বুলি আহিব। যদি আপুনি আগতে পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ কৰ্ণাৰত নাও ইয়ৰ ষ্টেটাছৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPৰ প্ৰয়োজন হ'ব। এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলে আপোনাৰ বেংক একাউণ্টত সোমাব আহিবলগীয়া 23 নম্বৰ কিস্তিৰ টকা। গতিকে ৰাজ্যৰ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ প্ৰথম সপ্তাহতে কিন্তু আপোনালোকে PM কিষাণ যোজনাৰ জৰিয়তে 23 নম্বৰ কিস্তিৰ ধন DBT যোগে আপোনালোকৰ বেংক একাউণ্টত 4,000 টকাকৈ লাভ কৰিব। অৰ্থাৎ এটা কিস্তিৰ জৰিয়তে 2,000 টকা লাভ কৰিব, দুটা ইনষ্টলমেণ্ট থাকিলে লাভ কৰিব 4,000 টকা, আৰু যদি তিনিটাকৈ ইনষ্টলমেণ্ট লেট হৈ আছে তেনেহ'লে লাভ কৰিব 6,000 টকা। অৰ্থাৎ এটা কিস্তিৰ জৰিয়তে কিন্তু 2,000 টকাই লাভ কৰিব। লগতে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে যোৱা কেইমাহমান পূৰ্বে আপোনালোকে লাভ কৰিছিলে 22 নম্বৰ কিস্তি ধন, কিন্তু বহু কৃষকৰ নামসমূহ কৰ্তন কৰিছে। যিসকলে এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, তেওঁলোকৰ নামসমূহ হয়তো আছে যদিও তেওঁলোকে টকাটো পোৱা নাই। গতিকে আপোনালোকে অতি শীঘ্ৰে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক, লগতে KIC আপডেট কৰক আৰু এইখিনি কাম কৰিবলৈ ওচৰ চুবুৰীয়া CSC চেণ্টাৰৰ সহায় লওক আৰু এইখিনি কাম কৰি ৰাখক আৰু আহিবলগীয়া PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধন লাভ কৰক। আৰু 23 নম্বৰ কিস্তি ধনৰ তাৰিখ যেতিয়াই ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' মানে আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব আৰু যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ, পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। চিন্তাৰ কোনো কাৰণ নাই, বন্ধ নহয় ৰেচন। 1 আগষ্ট তাৰিখৰ পৰাই ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰিব দালি, চেনি আৰু নিমখ, লগতে চাউল। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা সুখবৰ। ৰাজ্যত বন্ধ নহয় ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ সামগ্ৰী। নিয়মীয়াকৈভাৱে লাভ কৰিব পাৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ জৰিয়তে চাউল, লগতে কেইবাটাও সামগ্ৰী। চৰকাৰে নিশ্চিত কৰিছে এই কথা। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা সুখবৰ। পূৰ্ণাংগ বাজেটৰ বাবে 1 আগষ্টৰ পৰা দাইল, চেনি আৰু নিমখ লাভ কৰিব। ৰেচন লাভক লৈ চিন্তাৰ কোনো কাৰণ নাই। বহু ছ'চিয়েল মিডিয়াত চৰ্চা চলি আছে আৰু নিদিব নেকি। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী নিয়ম অনুসৰি এই সামগ্ৰীৰ ওপৰত অনুদান কেৱল মাহলৈকেহে আছিলে। নতুন বাজেট দাখিল নোহোৱালৈকে গ্ৰাহকসকলে এই সা সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব। অৱশ্যে হিতাধিকাৰীসকলে পূৰ্বৰ দৰেই নিয়মীয়াকৈ চাউল লাভ কৰি থাকিব বুলি ঘোষণা কৰিছে চৰকাৰে। চৰকাৰৰ পৰৱৰ্তী ঘোষণাৰ বাবে আপোনাৰ ওচৰৰ ৰেচন দোকানীৰ সৈতে এটা যোগাযোগ কৰি ৰাখিব। NFSA হিতাধিকাৰীসকলৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে আপোনাৰ নাম। চৰকাৰে জাৰি কৰিছে এটা বিশেষ জাননী, আজিয়ে কৰি লওক এইকেইটা কাম। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনাৰ নাম কৰ্তন কৰিব নিবিচাৰে তেনেহ'লে অতি শীঘ্ৰেই এটা কাম কৰক। আজিয়ে যাওক আপোনাৰ সমীপৰ সুলভ মূল্যৰ দোকানলৈ আৰু সম্পূৰ্ণ কৰক আপোনাৰ KIC প্ৰক্ৰিয়া। KIC কৰিলেহে পূৰ্বৰ দৰে চাউল নিয়মীয়াকৈ লাভ কৰি থাকিব, অন্যথা হিতাধিকাৰীসকলৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰিব। চৰকাৰে জাৰি কৰিছে এটা বিশেষ জাননী ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি জাৰি কৰা হৈছে এটা বিশেষ জাননী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনালোকে এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰেই কৰি লওক, কিয়নো চৰকাৰে যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক অতি শীঘ্ৰেই KIC আপডেট কৰিবলৈ আহ্বান জনাইছে। যদি আপোনালোকে KIC আপডেট নকৰে তেনেহ'লে কিন্তু ৰেচন কাৰ্ডৰ জৰিয়তে
পূৰ্বৰ দৰে আৰু বিনামূলীয়াকৈ চাউলো নাপায়, লগতে কেইবাটাও সামগ্ৰীসমূহৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে বন্ধুসকল, আজি আছিলে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি কেইবাটাও আঁচনিৰ বিষয়ে নতুন আপডেট। এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলৈ, কিবা জানিবলৈ কৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।